আজি হৈছে 22 নৱেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। তো প্ৰথমটো খবৰ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বদৰুদ্দিন আজমলে কেনেকৈ কৈছে। তো প্ৰথমটো খবৰ হয় মুখ্যমন্ত্ৰীক হিটলাৰৰ আখ্যা বদৰুদ্দিন আজমলক। বদৰুদ্দিন আজমলে তেনেদৰে কৈছে, মুখ্যমন্ত্ৰীক কি কৈছে, হিটলাৰৰ আখ্যা তেনেদৰে দিছে। নেক্সটটো খবৰ হৈছে 103টা বিধানসভা সমষ্টিতে বিজেপিয়ে প্ৰাৰ্থী দিব। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে জনাইছে, যিহেতু এতিয়া আগন্তুক 26ত বিধানসভা নিৰ্বাচন আহি আছে আৰু সেই গতিকে 103টা সমষ্টিতে বিজেপিয়ে প্ৰাৰ্থী দিব। বাকী যি এলায়েন্স আছে তেনেদৰে সেইখিনি তেওঁলোকক দিয়া কথা, সেনেদৰে সেইখিনি যুঁজা হৈছে আৰু অতি সোনকালে সেইখিনি ক্ষেত্ৰত প্ৰকাশ পাব বুলিও তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে সেই নিৰ্বাচনত এইবাৰ বিজেপিত কি কৰিব, যুৱ আৰু মহিলাই প্ৰাধান্য পাব বুলি কৈছে। এতিয়া যিহেতু সমষ্টিবিলাক কেনেদৰে কি হ'ল পুনৰ নিৰ্ধাৰণ হ'লে সেইখিনি আপোনালোকে গমেই পাইছে। তো এইবাৰ কি হ'ব, নিৰ্বাচনত এইবাৰ বিজেপিত নতুন যিসকল যুৱক তেনেদৰে উঠি আহিছে তেওঁলোকক সেইখিনি যুৱকসকলৰ লগতে মহিলাও প্ৰাধান্য পাব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। তো আগন্তুক যিহেতু এতিয়া 26ৰ নিৰ্বাচন আহি আছে, সেইখিনিক লৈ তেনেদৰে এতিয়া বিৰোধী হওক বা শাসকীয় দল হওক তেনেদৰে তেওঁলোকৰ সেইখিনি প্ৰস্তুতি চলাইছে আৰু নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহহে আছে, বহুত বেছি দিন নাই। নেক্সটটো খবৰ হৈছে কংগ্ৰেছ আৰু ৰকিবুল হুছেইনে কি কৰিলে, মিয়াক ডিছপ'জেল গ্লাছ বুলি ভাবে। তো এনেদৰে উচ্ছেদিত কৈছে উচ্ছেদিতসকল, কাৰণ কেলৈ এতিয়া উচ্ছেদ সেইখিনি চলিয়ে আছে, যিসকলত এতিয়া তেনেদৰে এতিয়া চৰকাৰী মাটিত আছে। এতিয়া উচ্ছেদিত কৈছে যে কংগ্ৰেছ আৰু ৰকিবুল হুছেইনে মিয়াক ডিছপ'জেল গ্লাছ বুলি ভাবে, এনেদৰে এইখিনি কৈছে। আৰু নেক্সটটো খবৰ হৈছে নগাঁও ব্ৰহ্মপুৰত প্ৰায় 100ৰ পৰা 150টা বন্যহস্তী মুক্ত বিচৰণ। তো এতিয়া ধাননি খেতিপথাৰ আৰু সেই খেতিপথাৰ অনিষ্ট কৰাৰ সমান্তৰালকে কি কৰিছে, ঘৰ দুৱাৰ হওক, মুঠৰ ওপৰত নগাঁও ব্ৰহ্মপুৰত প্ৰায় 100ৰ পৰা 150টা বন্যহস্তী মুক্ত বিচৰণ, সেইখিনি মুক্তভাৱে বিচৰণ কৰি আছে। নেক্সটটো খবৰ হৈছে মাজুলীত ভকত চাপৰিত গৰুখুটিত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰিদৰ্শন বিধায়ক ভুৱন গামৰ, আৰু সেইখিনি পৰিদৰ্শন কৰি খঙত জ্বলি পকি উঠিছে, কাৰণ কেলৈ এইখিনি কাম ভালকৈ হোৱা নাই বা ইত্যাদি এইখিনি ক্ষেত্ৰত তেওঁ সেইখিনি পৰিদৰ্শন কৰিলে। মাজুলী ভকত চাপৰি গৰুখুটি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া যি হৈছে তাত পৰিদৰ্শন কৰি এনেদৰে মন্তব্য দিছে। মুঠৰ ওপৰত এইখিনি ক্ষেত্ৰত তেওঁ কি কৰিছে, সন্তোষ নহয়, কামখিনি ভালদৰে নাই কৰা বুলি ইত্যাদি তেনেদৰে সেইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে উচ্ছেদ চলি থাকিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি জনাইছে। উচ্ছেদ চলি থাকিব, চৰকাৰী মাছে যদি কোনোবাই অবৈধভাৱে আছে তেনেহ'লে সেইখিনি উচ্ছেদ কৰা হ'ব। আৰু উচ্ছেদৰ ক্ষেত্ৰত কোনো ধৰণৰ আজি যেনেকৈ হৈছে সকলো ক্ষেত্ৰত যোনে নাথাকক যিয়ে নকওক, মুঠৰ ওপৰত এইখিনি চৰকাৰী মাটিত থাকিলে উচ্ছেদ চলিয়ে থাকিব বুলি সেইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে ৰাহুল গান্ধী ভৱিষ্যতে প্ৰধানমন্ত্ৰী হোৱাটো দূৰৰে কথা, বিধায়কে হ'ব নোৱাৰে বুলি সেইখিনি আজমলে জনাইছে। বদৰুদ্দিন আজমলে সেই তেনেদৰে জনাইছে। তো এইখিনি বিৰোধী হওক, শাসকীয় হওক বা অন্য দল হওক, এইখিনি ক্ষেত্ৰত থাকেই ৰাজনীতিৰ ক্ষেত্ৰত। এতিয়া তেনেদৰে জনাইছে সেইখিনি আজমলে, ৰাহুল গান্ধী ভৱিষ্যতে প্ৰধানমন্ত্ৰী হোৱাটো দূৰৰ কথা, বিধায়কো হ'ব নোৱাৰে বুলি এনেদৰে জনাইছে আজমলে। নেক্সটটো খবৰ হৈছে মিয়াৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত কংগ্ৰেছৰ আপত্তি কিয়। হয়, মিয়াৰ বিৰুদ্ধে অবৈধ যিসকল মিয়া আছে তেওঁলোকে অবৈধভাৱে যি চৰকাৰী মাটিত বহি আছে তেওঁলোকৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত আপত্তি কিয়, এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে প্ৰশ্ন কৰিছে। তাত আপত্তি কৰিবলগা কি আছে। নেক্সটটো খবৰ হৈছে এছআৰত একো নাই। এতিয়া যিহেতু নিৰ্বাচনী সেইখিনি ভোটৰ তালিকাৰ ক্ষেত্ৰত সেইখিনি প্ৰকাশ পাইছে, আৰু এইখিনি ক্ষেত্ৰত লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে এছআৰত একো নাই, কংগ্ৰেছৰ অভিযোগ অবাস্তৱ, সেইখিনি বুলি তেনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সটটো খবৰ হৈছে কংগ্ৰেছে কেৱল ভোটৰ স্বাৰ্থতে মিয়াক ব্যৱহাৰ কৰিলে। হয়, কংগ্ৰেছে কেৱল ভোটৰ স্বাৰ্থতে মিয়াক ব্যৱহাৰ কৰিলে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে CMA জুবিনক হত্যা কৰা বুলি কৈ আছে, হত্যা কৰিলে চাৰ্জশ্বিট দাখিল কৰাৰ পাছত আপোনালোকে গম পাব ইত্যাদি। তো SIT প্ৰতিবেদন দাখিল নকৰোঁতে কেনেদৰে গম পালে, এইখিনি ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে তেনেদৰে সেইখিনি উত্থাপন কৰিছে। চ' আজি সন্ধিয়াৰ বাতৰি এইখিনি আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।